ৰাইজে নিষিদ্ধ কৰিব তেওঁলোকক। গৌৰৱ গগৈ হ'ল তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ। তৰুণ গগৈ ডাঙৰীয়াক আছুতীয়াকৈ কাৰ্বি আংলঙে ভাল পায়, আছুতীয়াকৈ ভাল পায়। খবৰ লওক, যেতিয়া ইয়াত কংগ্ৰেছৰ বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যন নাছিল, ASDC আৰু বিভিন্ন ধৰণৰ শক্তিশালী আছিল, সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা 4টা চিট আছিল, তেতিয়া 4টাই কংগ্ৰেছে পাইছিল। তেওঁৰ পুত্ৰ আজি সুযোগ্য পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া। আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ চাহটোকে বাঘটো দেখা আৰম্ভ হৈছে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া এইবিলাক কথা কেতিয়া কয়? এইটো কয় বিনাশকালে বিপৰীত বুদ্ধি। ৰাজনৈতিক কথা কোৱা যে নাই, কাৰ্বি আংলং মানুহে আমাক ভোট দিবই, আমি যিখিনি চাকৰি দিছোঁ তাত ইমান শতাংশত কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীক দিছোঁ। মই আপোনালোকক দেখুৱাই দিম ইয়াৰ ল'ৰা ছোৱালীয়ে কেনেকৈ বাহিৰত কাম কৰিবলগীয়া হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ দিনত বিভিন্ন বাহিৰত যাওক হোটেলবিলাকত এই কাৰ্বি ডিমাছাৰ আমাৰ ছোৱালীসকলে বিভিন্ন কাম কৰে, কাৰণ ঘৰখন চলাবলৈ ইয়াত উপায় নাই, চাকৰি বাকৰি ইয়াত নাই। সেই কথাবিলাকে মাটিৰ কথা, সেইবিলাকে উত্তৰ দিব লাগে। সেইবিলাক উত্তৰ নিদি গৌৰৱ গগৈ নিষিদ্ধ, সেই কথা বতৰাবিলাক ৰাজনৈতিক কথা নহয়। ৰাজনৈতিক কথা হ'ল লাখপতি বাইদেউ দিম বুলি ক'লা, কিমান লাখপতি দিলা? 15 লাখ দিম বুলি কৈছিলা, কিমান 15 লাখ দিলা? 2 কোটিকৈ চাকৰি কেন্দ্ৰ, 25 লাখকৈ বছৰি তুমি দিম বুলি কৈছিলা, কিমান দিলা? 2 কোটি 50 লাখৰ চাকৰি। সেইবিলাকে হ'ব, সেইবিলাকে উত্তৰ দিয়ক। আজি চৰকাৰী চাকৰি আপোনাৰ বন্ধ, আজি আপোনাৰ স্কুলবিলাক বন্ধ কৰি দিছে, গোটেইখন মদৰ দোকান খুলি দিছে। এইবিলাক মানুহৰ মনবিলাক খুব বেয়া, আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে যে সময়লৈ মানুহে বাট চাই আছে, আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই ৰাতিও দিনতো নিজৰ চাহটোকে বাঘটো দেখি গৌৰৱ 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 কৰি আছে।